তুমি নিষিদ্ধ কৰিছা নেকি এইটো কোৱা তোমাৰ চেনেলত কৈছা নেকি সিতু বৰুৱা বাৰু মই এজন ভাষাত নকওঁ কোন সিতু বৰুৱা কোন এইটো মোক আগতে কোৱাচোন কোন জাতীয় সংগঠন সিতু বৰুৱা কোৱা মই উজনি অসমৰ মানুহ মই বহুত সংগ্ৰাম কৰি আহিছো কোন সিতু বৰুৱা চক এটা কথা যে কিছুমান বিষয়ত কিছুমান বক্তব্যৰ ওপৰত আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেইবিলাকক সন্মান জনোৱাটো উচিত বুলি আমি নাভাবোঁ গতিকে আমি কিছুমান মানুহ আছে অসমত কিমান সংগঠন আছে শ হাজাৰ হাজাৰ সংগঠন আছে প্ৰতিটো সংগঠনৰ প্ৰতিজন নেতাক আপোনাৰো বোধহয় মনত নাই আমাৰো নাজানো গতিকে কোন সিতু বৰুৱা তেওঁৰ বিষয়ে যেতিয়ালৈকে আমি খুব ভালকে নাজানো প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰাটো উচিত নহয় ৰবা সিতু বৰুৱা অকমান ক'বলৈ দিয়া তুমি you are here শুনা পংকজ you are here with a very specific agenda so please wait শুনক এটা কথা শুনক ঠিকে সেইকাৰণেতো আপোনাক ক'লো যে আছুৱে সমালোচনা কৰাৰ অধিকাৰ আছে সমালোচনা কৰিছে সেইটো কি কথাটো হ'ল প্ৰতিটো সমালোচনাৰ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ এইকাৰণেই দৰকাৰ নাই যে আমি আমাৰ নিজৰ জাতিৰ প্ৰতি যি আস্থা বা আমাৰ জাতিৰ প্ৰতি যি দায়িত্ববোধ তাৰ কাৰণে আমি কাৰোবাৰ চাৰ্টিফিকেট লৈ থকাৰ দৰকাৰ নাই নহয় গতিকে সেইকাৰণে তেখেতসকলে ভাবিছে আমাৰ ভুল হৈছে সমালোচনা কৰিছে আৰু সেইকাৰণে সেই সমালোচনাৰ প্ৰতিটো সমালোচনাৰ উত্তৰ দিব লাগিব বুলি কথা নাই আমি ৰাজহুৱাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো কথা সিমানে শেষ ইয়াত আৰু বিশেষ আলোচনাৰ কথা নাই আৰু কাৰোবাৰ ক'ব মই কৰিলোঁ মইহে মানুহ মৃগাংক অসমত এইবোৰ নিষিদ্ধ বহুত দেখিলোঁ এতিয়াও দেখিলোঁ আগতে দেখিলোঁ ভৱিষ্যতেও দেখিলোঁ আৰু সিতু বৰুৱাৰ খা খবৰ তুমি লোৱা তুমি এজন সাংবাদিক তুমি আজি ক'ব পাৰিব লাগিছিলে ইয়াত সিতু বৰুৱা কোন সাহসেৰে আই হেভ গট ডেট কাৰেজ মই ক'ব পাৰোঁ আজি তেওঁ কোন কিন্তু মোৰ তেওঁৰ লগত বিতৰ্কলৈ যাব খোজা নাই তেওঁ নিষিদ্ধ কৰিছে ঠিক আছে তেওঁ ৰাইট আছে কৰিছে মই মোৰ কাম কৰি যাম তাততো তেওঁ বাধা দিব নোৱাৰে আজি নিষিদ্ধ কৰাৰ কাৰণে ভয়ত মই সাংবাদিকৰ মুখামুখি নহ'লোহেঁতেন ভয় খাই ঘৰত সোমাই থাকিলোহেঁতেন কিন্তু ওলাই আহিছোঁ কৰক শিৱসাগৰলৈ মই তাৰপিছত আৰু এইবোৰ কথা না মই সিতু বৰুৱা বুলি কোৱা কাৰণে শান্তনু অতি সুন্দৰকৈ মানে প্ৰশ্নটোৰ উত্তৰ দিছে আজি হাজাৰটা মানুহে হাজাৰটা কথা ক'ব আমি চব কথা উত্তৰ দিবলৈ নাযাওঁ নহয় হা এইটো সিতু বৰুৱাৰ কথা কি এজন বৰ বিখ্যাত মানে মিনিষ্টাৰে মোৰ কাষত বহি আছে এটা টক শ্ব'ত মোক সুধিছে এংকৰে যে এখেতে এনেকৈ কৈছে এই কথা সন্দৰ্ভত আপোনাৰ মতামত কি মই তেতিয়া উত্তৰ দিছিলোঁ যে চব মানুহৰ কথা সন্দৰ্ভত মই মতামত দিম তেনেকুৱা কোনো কথা নাই যদি মই মতামত দিব লগা বুলি ভাবোঁ তেতিয়া দিম কাৰণ মতামত দিয়াৰ অধিকাৰ মোৰ আছে মতামত নিদিয়াৰ অধিকাৰো মোৰ আছে ঠিক আছে নিষিদ্ধ কৰিছে এইটো কোনো ইমান ডাঙৰ কথা হোৱা নাই আৰু মোক কি কৰিব হিমন্ত বিশ্ব শৰ্মাই জেললৈ নিব মাৰিব তাৰ আগতেতো বহুত জেললৈ গৈছে তুমি জানাই দেখোন সিতু বৰুৱাক কিয় গুৰুত্ব দিছে ইমান তেওঁ খবৰ লোৱা তেওঁ কেনেকৈ জীয়াই থাকে কি কৰি জীয়াই থাকে খবৰ লোৱা আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে